মঙ্গলবাৰে দেৰগাঁৱৰ বৃহত্তৰ বৰপুখুৰীপাৰ গাঁৱৰ ৰাইজে ভাৰতীয় ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ সমীপত অসমীয়াৰ হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে মহিমামণ্ডিত খনিকৰ পুথিৰ নাম আৰু পাঠৰ লগতে জুবিন গাৰ্গলৈ এটি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। প্ৰথমে আমি খনিকৰ পুথিভাগ আমি প্ৰায় 2 কিলোমিটাৰ আঁতৰৰ পৰা আমি আদৰি আনিছিলোঁ। তাৰপিছতে আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিলোঁ। তাৰপাছতে এটি ইতিমধ্যে নাম চলি আছে আৰু অহোৰাত্ৰি পাঠৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাই সদগতি পায়। আৰু ন্যায় ক্ষেত্ৰত বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰিছে যে জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাওক, আৰু আমি আশা কৰিছোঁ যে ন্যায় পাব বুলি আশা কৰিছোঁ। যদিও যিবিলাক ৰহস্য দেখি আছোঁ, যিবিলাক কাৰুকাৰ্য দেখি আছোঁ, ন্যায় যে পাব তাৰ কিন্তু আমি সঠিক উত্তৰ দিব পৰা অৱস্থাত নাই। গতিকে আমি আশা কৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাওক। উক্ত অনুষ্ঠানটিত উপস্থিত থকা সকলোৱে এটাই দাবী কৰে যে অতি সোনকালে ন্যায় পাওক হিয়াৰামঠু জুবিন গাৰ্গে। এনেদৰে এটি ধৰ্মীয় অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচীৰে সফলভাৱে সামৰণি পৰে মহিমামণ্ডিত খনিকৰ পুথিৰ নাম আৰু পাঠভাগিৰ। আমাৰ জুবিন গাৰ্গৰ স্মৃতিত আজি এই পুথিৰ নামভাগ বৰপুখুৰীপাৰ গাঁৱৰ মধ্যম মাছ মজিৰাত আমি সমূহ ৰাইজ গোট খাই পেলাই তেখেতৰ স্মৃতি আত্মা সদগতিৰ কাৰণে এই নামভাগ অনুষ্ঠিত কৰিছোঁ। আৰু সেই নামভাগ ওৰে ৰাতি কীৰ্তন পাঠ হ'ব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।